everyone and welcome back to Legal Cluster. Azir video to আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট কাৰণ আজি মই আপোনালোকৰ আগত আনসাৰ ৰাইটিং কেনেকৈ কৰে কেনেকৈ লৰাছলিয়ে কৰি আছে সেই বস্তুটো দেখামি লগতে এখন লাইভ আনসাৰ স্ক্ৰিপ্ট মই আপোনালোকৰ সন্মুখত চেক কৰিম গতিকে আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট যেহেতু কেনেকৈ এগৰাকী এসপাইৰেন্টে বা ইটিআৰ এসপাইৰেন্টস খিনিয়ে কেনেকৈ আনসাৰ লিখিছে কেনেকৈ তেওঁলোকে ফ্ৰেম কৰিছে কনস্টিটিউট কৰিছে কনস্ট্ৰাক্ট কৰিছে আৰু কেনেকৈ এগৰাকী এক্সামিনাৰে সেই আনসাৰ স্ক্ৰিপ্ট খন চাই কি চকুৰে চাই বা কি ৰিভিউ থাকে সেই গুটেখিনি বস্তু আজিৰ ভিডিওটোতে আপোনালোকে গম পাব এই ভিডিওটোৱে আপোনালোকক দুটা কাৰণত খুব ভালকৈ সহায় কৰিব প্ৰথম হৈছে আপোনালোকে যেতিয়া আনৰ আনসাৰ দেখিব তেতিয়া নিজৰ লেভেলটো গম পাব যে মই ইমানখিনিহে লেভেল পাইছোগে এও দেখুন এনেকুৱা বা মই এওতকে বেছি ভাল লিখিব জানো আৰু সেকেন্ড হৈছে নজনা কথাখিনি ইয়াত জানিব আৰু জনা কথা যিখিনি আপোনালোকে এপ্লাই কৰা নাই সেইখিনিও ইয়াৰ থ্ৰদি আপোনালোকে গম পাব গতিকে এখন আনসাৰ স্ক্ৰিপ্ট মই একচুয়ালি আনসাৰ স্ক্ৰিপ্টখন দিয়া পাইছো কৰ পৰা হেতু কৈ দিও এটা টেষ্টৰ আনসাৰ স্ক্ৰিপ্ট হয় মই টেষ্ট লওঁ সকলোৱে জানে যে এতিয়া অনলাইন গাইডেন্স প্ৰগ্ৰাম দি আছো মই 15 জানুৱাৰী পৰা আকৌ ষ্টাৰ্ট কৰিম যি সকলে এইটো ভিডিও চোৱা নাই সম্পূৰ্ণভাৱে এই ভিডিওটো চাব আৰু এইটো ভিডিওতে আপোনালোকে গুটে ডিটেইলছ খিনি পাব যে কেনেকৈ আমি অনলাইন গাইডেন্স লৈ পেলাই পঢ়িব পাৰো আৰু এই ভিডিওটোৰ শেষৰ ফালে মই সম্পূৰ্ণ ডিটেইলত কৈছো কোনটো মাহত আমি কি পঢ়িম কেনেকৈ আমি ৰিভাইজ কৰিম গুটেখিনি বস্তু কৈ থোৱা আছে গতিকে যদি কোনোবা অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে ইন্টাৰেস্টেড হয় ভিডিওটো সম্পূৰ্ণভাৱে চাব চালেহে আপোনালোকে গম পাব যে ঘৰতে বহি আপোনালোকে কেনেকৈ এটা বছৰৰ প্ল্যান লৈ পেলাই পঢ়িব পাৰে এতিয়া আজিৰ যিখন আনসাৰ হয় তেও মোক অলৰেডি দুটা টেষ্ট দিলে এটো হৈছে টেষ্ট নম্বৰ 3 সো টেষ্ট নম্বৰ 3 আমাৰ এটা সিলেবাস থাকে গতিকে সেই আনসাৰ স্ক্ৰিপ্টখনত আপোনালোকে সব কোৱেশ্চন নাপাব এখন সিলেবাসৰ মতেহে আমি যাও হেহে আজি ভাবিলো যে আইপিসিৰ যিখিনি কোৱেশ্চনস আছিলে সেই কোৱেশ্চনখিনি মই আজি আপোনালোকৰ সন্মুখত চেক কৰি দেখুৱাম আৰু আপোনালোকে সেই চেকিংৰ পৰা বহুত বস্তু গম পাব যিখিনি আগতে জনা নাছিলে আহক এতিয়া আমি ময়ো চেক কৰি যাম আৰু আপোনালোকে ভিডিওটো চাওক আৰু গুটেখিনি বস্তু শিকি লওক স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে এখন আনসাৰ স্ক্ৰিপ্ট হয় এয়া এসপাইৰেন্ট গৰাকীৰ আনসাৰ স্ক্ৰিপ্ট আৰু এয়া তেখেতৰ হেণ্ডৰাইটিং সো প্ৰথম আছিলে choose the correct answer বুলি prelims type question অলপ MCQ মই দিছিলো আৰু সেই 10টা MCQ ৰ ভিতৰত নম্বৰ A correct হৈছে নম্বৰ B2 correct হৈছে নম্বৰ 1 correct 2 correct হৈছে নম্বৰ 3 টো লিখিছে 326B okay 326B correct হৈছে নম্বৰ 4 লিখিছে wait a minute okay so yeah number 4 লিখিছে আপুনি section 462 এটো correct হৈছে number 5 লিখিছে section 381 in case of clerk and servant 7 years so প্ৰথম কথা হৈছে MCQ যেটো খুধে হেতুহে আমি লিখো ৰাইট লিখিবতো নালাগে তাতে জাস্ট টিক মাৰ্ক দিলে হয় বা ৰাউন্ডটো ব্ল্যাক কৰিলে হল so এটো ক্ষেত্ৰত এনেকে আপুনি লিখি দিছে যাতে আপোনাৰ কিমান মনত আছে মই গম পাওঁ হয়নে নহয় গতিকে হেতু বাবে আপুনি লিখিছে আই আন্ডাৰস্ট্যান্ড কিন্তু হেতু যদিও পৰীক্ষাত কেতিয়াবা খুদা কোৱেশ্চনটো খুদে উইদাউট অপচন তথাপিতো কিন্তু যেটো খুদিছে হেতুহে লিখিব লাগে ঠিক আছে নম্বৰ 6 ওম প্ৰকাশ ভাৰ্সেস ষ্টেট অফ হৰিয়ানা নম্বৰ 6 দিস ইজ ৰং এটো আপোনাক এটা কেছ ল খুদিছিলে সো কেছ লটো একচুয়ালি ৰং হৈছে কাৰণ হে কেছ লটোৰ আনসাৰ হ'ব কি জানে my question paper kon okoman sai dio number 6 right okay answer hobo B fine answer hobo B so monot rakhibo answer B question number 7 363A correct so yeah eto question number 6 to wrong ha question number 7 correct hoise question number 8 ki likhise death penalty death penalty or life imprisonment is wrong eto wrong hoise question number 8 to question number 8 or option যেটো ডি আছিল হেতুৱে আনসাৰ হয় আৰু question number 9 A is liable for 1.5 of longest term of imprisonment ঠিকই আছে question number 10 374 good একিটা ঠিকই আছে সো ইয়াতে আপোনাৰ অকল দুটাই ৰং হৈছে এক 6 আৰু সেকেন্ড হৈছে 8 এটোটা ৰং হৈছে সো ইয়াত আছিল কিমান মার্কস আই থিংক 10 আছিল আপুনি পাবো কিমান 8 ফাইন
এইকেইটা আছিলে MCQ বেসড তাৰপিছতে মেইনছৰ কোৱেশ্চন মই দিছিলোঁ এটা মেইনছৰ যিখিনি কোৱেশ্চন আছিলে ফাৰ্ষ্ট কোৱেশ্চনখিনি এটো ভিউৱাৰ্ছক কৈ দিও যেহেতু তেখেতে মোৰ ভিডিও চাই আছে আৰু তেখেতৰ ওচৰত কোৱেশ্চন পেপাৰখন আছে গতিকে তেওঁ নিজে চাই ল'ব কোৱেশ্চন পেপাৰ ভিউৱাৰ্ছক এটো কওঁ এইখিনি যিখিনি কোৱেশ্চন আছিলে মেইনছৰ প্ৰথম 8টা সিচুৱেশন বেসড কোৱেশ্চন হয় যেনেকে A puts a knife into the stomach of B এনেকুৱা যে আহে হে তেনেকুৱা ধৰণৰ কোৱেশ্চন গতিকে সেই কোৱেশ্চনটো প্ৰথম কোৱেশ্চনটোতে সো তেনেকুৱা সিচুৱেশন বেসড কোৱেশ্চন এও কেনেকৈ লিখিছে চাওক আৰু আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিছে হেতু কম্পেয়াৰ কৰিব এটা ফাৰ্স্ট হল যে আপোনাক বিশেষকে ৰোল নম্বৰ 001 আপোনাক মই কৈছো যেহেতু আপোনাৰ আনসাৰ স্ক্ৰিপ্ট হয় যেতিয়া এনেকুৱা সিচুৱেশন বেসড কোৱেশ্চন খুধে আৰু হেতু ডাইৰেক্ট হয় কোৱেশ্চন নম্বৰ 1 টো চাব আপোনাৰ ডাইৰেক্ট হয় কোৱেশ্চন নম্বৰ 1 তাৰপিছতে আই থিংক 2 3 2 টো নহয় বাৰু 3 4 এনেকৈ ডাইৰেক্ট কোৱেশ্চন আছিলে যেতিয়া ডাইৰেক্টলি কোৱেশ্চনটো খুধে প্ৰথমতে ইয়েস বা নো আপুনি প্ৰিফাৰ কৰিব লিখাত যদি সেই বস্তুটো নহয় যদি সেই বস্তুটো আপোনাৰ মতে নহয় তেতিয়া সেই বস্তু আপুনি সিধাই নো বুলি লিখিব পাৰে গতিকে প্ৰথম আপুনি ইয়াত লিখিব লাগিছিল যে নো এটো এনেকুৱা কন্ডিশনত নহয় দেন আপুনি হেতু বস্তু এক্সপ্লেইন কৰক এতিয়া আপুনি লিখিছে হিয়াৰ এজ পাৰ দা কোৱেশ্চন the why is এখিনি এটা খেলিমেলি হল নহয় চাও why এজন মানুহৰ কথা আছিলে ৰাইট এজন মানুহকে ইয়াত why বুলি আমি ৰিপ্ৰেজেন্ট কৰিছিলো সো মানুহ এজনৰ ফ্ৰন্টত দা লাগিব পাৰে নেকি কেনেকৈ এই আৰ্টিকেলটো এই ডিটাৰমাইনাৰটো কেনেকৈ আহিলে দা প্ৰিয়া হ'ব পাৰে নেকি নহব ন সো হেতু দাটো আপুনি ইয়াত লিখিব নোৱাৰে এই সৰু সৰু মিস্টেকস বিলাক নকৰিব নেক্সট টাইম সো ইয়াত লিখিব as per the question why is coming okay why is committing theft in the house of Z এতিয়া আপুনি 378 পুৰা লিখিলে যে থেফটৰ যেটো আমাৰ ডেফিনেশন আছে এজ পাৰ ডেফিনেশন কি হয় আপুনি ধুনিয়াকে লিখিলে এন্ড দ্য মোস্ট ইম্পৰ্টেন্ট থিং ডেফিনেশন টু ডাইৰেক্ট নিলিখি আপুনি খুব ধুনিয়াকে তাক ভাঙি পিটি বুজাই লিখিছে এন্ড সেকেন্ডলি আপুনি গৈ আছে কথাখিনি কৈ দেন সেকশন 380 অফ IPC আপুনি লৈ আহিলে 380 ওকে সো নেক্সট আপুনি আনিলে সেকশন 34 অফ IPC আপুনি লৈ আহিছে সেকশন খুব ধুনিয়া মেইনটেইন কৰিছে সো আপুনি লিখিছে যে আন্ডাৰ সেকশন 34 অফ IPC we studied about common intention but the common intention would prevail if the word be more than one person okay if the so hetu thike je jodi eta manuhot koi besi hoy tetiahe hobo common intention so here section 380 can be read with section 34 hetu apuni dhuneke likhise but ei bostu to uporote ebar mention koribo jodi pare আৰু সেকেন্ড হৈছে 378 টু যেটো 378 হয় হেতু আমি পিছত লিখিব লাগিছিল 34 টু আমি আগত লিখিব লাগিছিল গতিকে আপুনি বুজি পাইছে আপোনাৰ যেটো ফ্ৰেম অফ আনসাৰ হয় আনসাৰ ফ্ৰেমিং কৰোতে আপুনি 378 ফাৰ্স্ট লিখিছে সেকেন্ড আপুনি 34 লিখিছে বাট আমাৰ কোৱেশ্চনটো জোৰ আছিল সেকশন 34 ৰ ওপৰত সেকশন 34 ৰ ওপৰতহে কোৱেশ্চনটো আছিল কোৱেশ্চনটো কিন্তু সেকশন 378 ৰ ওপৰত সোধা নাই আপোনাক অলৰেডি কৈছে যে তেওঁ সুটো কৰিছে but আপোনাক খুদিছে যে 34 লগত এটো লিংক হবনে নহয় হেতুহে খুদিছে তাৰমানে সুটো অলৰেডি কৰিলে সো থেফটৰ ডেফিনেশনটো পিছত দিব যেটো খুদিছে হেতু আগত 34 ৰ কথা খুদিছে ন গতিকে 34 টো আপুনি আগতে এক্সপ্লেইন কৰিব লাগিব যে এটো ৰিজন আৰু প্ৰথমতে আপুনি কমন ইন্টেনশন যেটো হয় হেতু আপুনি লিখিব লাগিব যে কমন ইন্টেনশন এটো হয় এন্ড কমন ইন্টেনশনৰ মতে এটো এনেকুৱা কথা গতিকে ইমানখিনি মানুহ হলেহে পাৰে মোৰ দেন ওয়ান হ'ব লাগিব গতিকে আমি আৰু যেহেতু আমি পালো যে থেফট মানে হৈছে এটো গতিকে এই দুটা একেলগে ৰেড কৰিব নোৱাৰে হলনে সেই তেনেকৈ আনসাৰটো লিখিব পাৰে ফ্ৰেম কৰিলে তেনেকৈ বেছি শুদ্ধ হ'ব নেক্সট এতিয়া এটা কথা কওঁ উচৰতে যেহেতু আমি ডিটেইল কে এখন চেক কৰিছো গতিকে ইয়াতে আৰু এটা কথা কওঁ আপুনি আনসাৰটো লিখিছে ঠিক আছে মই স্ক্ৰিনত দেখাইছো আনসাৰটো আপোনাৰ ধুনিয়াকে গৈ আছে হয়নে ওপৰৰ পৰা ধুনিয়াকে আনসাৰ গৈ আছে সো শেষ কৰাৰ পিছত এই যে আপুনি গ্যাপ কোন আপুনি এৰিলে আৰু তাৰ পিছতে নেক্সট যেটো কোৱেশ্চন লিখিছে নম্বৰ 2 তাত আপুনি গ্যাপ এৰা নাই নম্বৰ 3 লিখিছে গ্যাপ এৰা নাই ওকে সো নম্বৰ 4 লিখিছে আকৌ এটা লং গ্যাপ দেন নম্বৰ 5 লিখিছে গ্যাপ এৰা নাই নম্বৰ 6 লিখিছে আপুনি 6 লিখিছে গ্যাপ এৰা নাই সো তেনেকে গুটে কোৱেশ্চন গৈ আছে যত ইয়াটো গ্যাপ এৰা নাই নম্বৰ 8 লৈকে আপোনাৰ গ্যাপ নাই সো এটা কথাটো হৈছে যে আপুনি বস্তুটো এনেকুৱা মানে আপুনি নহয় এনেকুৱা দেখাইছে এই বস্তুটো যে আপুনি ইয়াত আৰু অকনমান লিখিব খুজিছিলে
কিন্তু আপোনাৰ সময় নহল বা আপুনি থৈ দিছিলে যে পিছলৈ মনত পৰিলে লিখিম কিন্তু নিলিখিলে সেই এটা নেগেটিভ ইম্প্যাক্ট পৰে সদায় মন কৰিব হেখন লৰ পেপাৰ হয় বাট LLBৰ কোৱেশ্চন পেপাৰ নহয় বা LLBৰ এক্সাম আপুনি দিয়া নাই আপুনি দিছে এজন জাজ হ'বলৈ এক্সাম জাজ হোৱাৰ এটো এটা কোৱালিটি হয় যে আপুনি এটা ৰাইট ট্ৰেকত যাব লাগিব এটা ট্ৰেকত যাব লাগিব যেটো ট্ৰেক আপুনি স্টেপ বাই স্টেপ মেইনটেইন কৰিছে কৰবাত আপুনি দু লাইন এৰিছে কৰবাত এটা ডাঙৰ গ্যাপ এৰি দিছে সেই বস্তুটো এজন জাজক নুহুৱাই গতিকে এইবিলাক এটা নেগেটিভ ইম্প্যাক্ট পৰে মেইনছত যাৰ কাৰণে আপোনাৰ মাৰ্কস ৰিডিউস হ'ব গতিকে এটো কাম আৰু নেক্সট টাইম মানে যাতে এটো ভুল নহয় হেতুৱে মই আশা কৰিলো যেহেতু মই এটা মোৰ এটা হোপ আছে যে আপোনাৰ হ'ব বা পঢ়ক এনেকৈ গতিকে সেই বস্তুটো আপুনি ইয়াতে মেইনটেইন কৰিব ঠিক আছে নেক্সট আমাৰ হল কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো আপুনি ধুনিয়া লিখিছে ইয়াত কোনো ধৰক হেৰি নাই ওকে এটা মই ইয়াত কথা কম কোৱেশ্চন নম্বৰ 1ত কোৱেশ্চন নম্বৰ 1ত কোৱেশ্চন নম্বৰ 1ত মই আপোনাক কলো নহয় ইয়াৰ মেইন কোৱেশ্চনটো হৈছে সেকশন 34 ৰ ওপৰত এতিয়া কথাটো হল সেকশন 34ত আমাক যে এই আপুনি যে লিখিলে এই কথাটো যে this common intention would prevail if there would be more than one person so it was যেটো আপুনি লিখিলে ন এই বস্তুটো এটা কেছতহে ওলাইছিলে আগতে নাছিলে এই বস্তুটো এটা কেছৰ পৰা ওলালে কেছটোৰ নাম হৈছে ৰামাস্বামী কেছ এটো আপুনি নোট কৰি ৰাখক আপোনাৰ ওচৰত আনসাৰ স্ক্ৰিপ্টখন আছে নহয় নোট কৰি ৰাখক ৰামাস্বামী মানে গম পাইছেনে নাই স্বামী সো কি মানুহ হ'ব obviously South Indian to South or Tamil Nadu পৰা হয় Ramaswamy versus State of Tamil Nadu 1976 or case এই কেছটোতে আসলতে এই কথাখিনি ওলাইছিল যে এজনতকৈ বেছি মানুহ হ'ব লাগিব গতিকে তাতে আপুনি লিখক the Supreme Court in this case observed that মই কৈ গৈ আছো আপুনি আপোনাৰ আনসাৰ স্ক্ৰিপ্টখন লিখি থক that section 34 can be invoked only when an offense is committed by several person that is by more than one person holne এই কেছটো পৰা এটো বস্তু অবজার্ভ হৈছে এটো বস্তু উলাইছে গতিকে এই বস্তুটো আপুনি লিখি থক যেহেতু মই কলো আপুনি আপোনাৰ আনসাৰ স্ক্ৰিপ্টখন লিখি থক আৰু নেক্সট টাইম যেতিয়া 34 এটো একদম সিম্পল চাওক 34 আৰু ধৰক থেফট ওকে 378 34 মিলাই পেলাই এটা সিচুৱেশন বেস আহিব ইকুৱেশন আহিয়ে থাকে সো হেতু যেতিয়া আহে এই কেছটোৱে লিখিব কাৰণ 34 আপুনি মেনশন কৰিব আৰু লগালগ আপুনি ৰামাস্বামী কেছটো আহি যাব সো সেকশন এই দুটা মিলাই যেতিয়াই কোৱেশ্চন আহিব আপুনি হেতুৱে কেছ লিখিব এনেকৈ আপুনি ৰেডি কৰক ঠিক আছে নেক্সট এতিয়া আমি আকৌ আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 আগবাঢ়িছিলে মই আকৌ এটো মনত পৰতে কলো কোৱেশ্চন নম্বৰ 2 হৈছে কিউ হিয়াৰ কজেস মিসchief under chapter 17 wow very nice under chapter 17 very nice আপুনি ইয়াতে লিখিছে যে তেও মিসchief কৰিছে কোৱেশ্চনটো আছিল তেও কি এক্ট কৰিছিল এটো কি তা মানে কি ধৰণৰ অফেন্স কৰিছে বুলি আছিল সো আপুনি আনসাৰ লিখিছে তেও মিসchief কৰিছে বাট আপুনি সেকশনটো লগতে চ্যাপ্টাৰটো মেইনটেইন কৰিছে এটো বহুত ডাঙৰ কথা IPC যে চ্যাপ্টাৰ যে আপুনি মনত ৰাখিব লাগে আৰু সেই বস্তুটো মই আপোনাক আগতেও কৈছো যে সব কোৱেশ্চনত নহয় জিবিলাকত প্ৰয়োজন হয় এটা কোড প্ৰয়োজন হয় হেতু মই অলৰেডি আপোনাক কৈছে গতিকে হেতু আপুনি মেনশন কৰিছে সেকশন 425 আপুনি দিছে ওকে আৰু আনসাৰটো আপোনাৰ মই চেক কৰিছো সো ঠিকই আছে আনসাৰটো মই এবাৰ পঢ়িছিলো ঠিকই আছে আনসাৰ ঠিক আছে আৰু এই কোৱেশ্চনটো একচুয়ালি ডাইৰেক্টলি বেয়াৰ এক্টৰ পৰা উঠাই দিছিলো মই এটো ভিউয়াৰ্সকো কৈ দিও যে কোৱেশ্চন কৰ পৰা আহিব পাৰে এটো ডাইৰেক্ট বেয়াৰ এক্টৰ এটা এক্সাম্পলৰ পৰা মই কোৱেশ্চন উঠাই দিছিলো আৰু তেওঁ আনসাৰটো খুব ধুনিয়াকৈ তেওঁ লিখিছে নেক্সট আনসাৰ নম্বৰ 3 ওকে কোৱেশ্চন নম্বৰ 3 এটো বিহাৰ জুডিশিয়াল সাৰ্ভিসত আহা কোৱেশ্চন মই তাৰ পৰাই কাটিছিলো সো ইয়াত লিখিছে আপুনি 8% 8 জন মানুহ আছিল 302 এপিনে আৰু এপিনে 149 IPC মতে আৰু একুইট হল তাৰ পিছতে ৰিমেইনিং 4 আৰ কনভিক্টেড ওকে ঠিকই আছে ভ্যালিডিটি অফ কনভিকশন আপুনি দিছে পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 লিখি আপুনি ধুনিয়াকে গুটে আনসাৰটো একদম শেষলৈকে লিখিছে আৰু লাষ্টত আপুনি কনক্লুজনত দিছে সো দ্য সেকেন্ড ফেজ দ্যাট সেকশন 394 by 34 are justified as while causing robbery they pre-planned and here in robbery can be caused
caused with more than one person, so common intention is justified. So all null likhise na ki likhise okay get the punishment related with the offense okonman handwriting thik koribo lagibo all will okay all will get the punishment related to the offense thiki ase answer etu answer khub dhuniya hoise bikheke apuni points koi dise na etu sok number 1 point okay number 2 point viewers etu bostu hikibo loga je enake points kori likhibo pare এতিয়া যেহেতু আনসার আনৰ আনসার হয় আৰু তেওঁ বহুত কষ্ট কৰি পঢ়ি মেলি লিখিছে ওদিকে মই জুম কৰি এটা ওয়ার্ড কে মই আপোনাক পঢ়ি দিব নোৱাৰো বা হেতু সম্ভৱো নহয় বহুত দেৰি লাগিব হেহে মই এটা ৰিভিউ ধুনিয়াকে মই দিছো আৰু দেখুৱাই গৈছো কেনেকৈ তেওঁ লিখিছে কি স্টাইল তেওঁ মেইনটেইন কৰিছে এটো গ্যাপৰ কথা মই অলৰেডি কলো হেতি আহিলো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত yes এই কোৱেশ্চনটো আনসার একচুয়ালি ৰং হৈছে আপোনাৰ জানেনে এটো কিয় ৰং হৈছে আপুনি ইয়াত লিখিলে যে ইয়াতে ক্ৰিমিনাল ব্ৰিচ অফ ট্ৰাষ্ট হৈছে A is liable for criminal breach of trust আৰু আপুনি লিখিছে যে ইয়াতে section 403 misappropriation of property এখিনি কথা লিখিছে একচুয়ালি নহয় চাও question to আপোনাৰ ওচৰত আছে question paper আপুনি যদি হেখন চাই তো আপুনি ইয়াতো গম পাব যে এটো এটা mischiefৰ question আছিল এটো mischiefৰ question আৰু এটুত মই আপোনাক এনেকে দিম যে চাও আপুনি এটা ট্রাই কৰিলে বাট আপুনি কি বুজি পেলা লিখিলে হেতু মই ঠিক মই ধৰিব পৰা না যে আপুনি কি বুজি এই আনসারটো কৰিলে কিন্তু এই আনসারটোত আপোনাৰ এক মাৰ্কো নাপায় কাৰণ ইয়াত এটাও হোৱা নাই না ক্ৰিমিনাল ব্ৰিচ অফ ট্ৰাষ্ট হৈছে না মিসএপ্ৰোপ্ৰিয়েশন অফ প্ৰপাৰ্টি হৈছে সো এটু হৈছে মিসচিফৰ কোৱেশ্চন আৰু হেকাৰণে আপুনি সিধা ইয়াত লিখিব লাগিল যে A has committed the offense of mischief এতিয়া আনসার এনেকুৱা ধৰণৰ আনসার লিখোতে যেটো কোৱেশ্চন আছিলে হেতু আনসার লিখোতে এটা মন কৰিব এনেকুৱা কোৱেশ্চনৰ আনসার লিখিলে কি অফেন্স কৰিছে তাৰ পানিশমেন্ট কি ফাৰ্স্ট লিখিব যদি সিচুৱেশন বেসড কোৱেশ্চন আৰু যদি হে কমিশন টু হৈছে অফেন্স টু যদি কমিট হৈছে তেতিয়া হলে হে অফেন্স টু কি সেকশনত আছে আৰু তাৰ পানিশমেন্ট টু কি সেকশনত আছে হেটা বস্তু আপুনি মেইনটেইন কৰিব সো ইয়াতে আপুনি লিখিব লাগিব যে A has committed the offense of mischief under section কি হয় section 425 and he is liable for the punishment under section 426 এটু কথা প্ৰথম ইয়াত আপুনি লিখিব লাগিব দেন আপুনি বহলাব লাগিব যে ই মিসচিফ কি হল কেনেকে হল সো সেকশন 425 ত কি লিখা আছে হে আমাৰ তিনটা পইণ্ট এটা আপুনি লিখি বুজাই দিলে হল যে এটু কেনেকৈ হল গতিকে এটু আপোনাৰ ৰং হৈছে এটু কমপ্লিট এটা ৰং আনসার আৰু এটু আনসার বাবে এক মাৰ্কো নাপায় সৰি কাটাটো বৰ বেয়াকে কাটিলো পায় বেছেৰি বৰ ধুনিয়াকে লিখিছিলে আনসার গিটা কা হৈছে হেকাৰণে এই কেদিনমান ভিডিও বনোৱা নাই সো এটু ৰং হৈছে ঠিক আছে নেক্সট আহি গল কোৱেশ্চন নম্বৰ 5 or আপুনি আনসার লিখিছে ইয়াত খুদিছিল what is abator who can be said what is abatement of a thing এনেকে দিছিল নেকি মই কোৱেশ্চনটো সো abator কোৱেশ্চন or আনসার ঠিকই আছে আপোনাৰ আৰু এতিয়া মই এটু আনসার পঢ়ি দিম কাৰণ এই আনসারটো বুকৰ আনসার নহয় তেও নিজৰ ব্ৰেইনত যেটো বুজিছে হেতু লিখিছে শুনিব দেই Abator as per section 108 of IPC is one who instigates, aids for the commence of the offense or the act with a dishonest intention. So, etu jitu apuni likhise etu bookor language nohoy nijor language. Godike sai bhal lagile answer tu jitu bujise hetu likhise abatement of a thing budi likhi apuni iyat eko nidile. Ta mane abatement of a thing budi likhi pele apuni likhise here abator of a thing means abating to bring money from wife's father. Question to asile je ঘৈনেকৰ ঘৰৰ পৰা পইচা বিচাৰাটো কিন্তু হেতু abatement of a thing নহয় আপুনি হিয়াৰ বুলি কয় abatement of a thing আপোনাক ডাইৰেক্টলি খুদিছিল abatement of a thing কি হয় কাক কয় abatement of a thing so abatement of a thing বুলি কোৱা লগে লগে আপুনি ইয়াত এক্সপ্লেইন কৰিব লাগিব abatement of a thing কি হয় আপুনি তাক ডাইৰেক্টলি লিখিছে যে ইয়াত abatement of a thing কি বস্তু হৈ আছে হেতু লিখিছে সো হেতু লিখিলে নহব abatement of a thing খুদিছে properly আনসার কৰিব লাগিব abatement of a thing কি হয় আৰু abatement of a thing কি হয় এটো আপুনি নিজেও জানে বা যদিও না জানে মই বাৰু আপোনাক থ্ৰু WhatsApp হেতু বস্তু পঠিয়াই দিম এতিয়া নেক্সট যেটো কোৱেশ্চন আছিল হেতু আছিল যে okay husband or wife for eta question asile a abatement of a thing or pisote ekeloge asile so tar apuni likhise under section 304B of IPC the following are the essentials number 1 2 3 4 viewers dekhisane ene koyo answer likhe dei moi akoman horu koi diu yes so ene koyo answer likhe number 1 2 3 4 eneke dekhisane so ei bostu kita hoise very important je manuhe eneke
show কৰিব লাগিব reason দিব লাগিব কি reasonত এনেকুৱা হৈ আছে so in this case বুলি লিখি এতিয়া এখিনি বস্তু লিখিলে 304 ত কি কৈছে 304 বিট কি কৈছে লিখিলে then আপুনি in this case এই কেছটোত কি হৈছে nor the cruelty factor is proof and in the above fact as if not clear prescribed marriage year is not given okay that's our next লিখিছে not sorry no any bodily etu a and y listen lagai nai a y type lagise bodily injury is prescribed in the fact so e bostu khini apuni elaborate korise bostu khini likhi dise akhor document tik kobe lagibo loralori hoise hekane nego hoise so here the husband will not be liable as under the husband wife relationship due facts are normal okay so hekini thike ase apunar ultimately a answer to apunar khub dhunia hoise actually a answer to etia lage jiman check korisu etu answer proper hoise except abatement of a thing to jodi buja dile hoy na hoy e answer to khub dhunia holeten aru etia kotha to hol je etu answer ot marks asile I think 5 right question to 3 marks asile not 5 I'm so sorry 3 marks asile so yeah thike ase but abatement of a thing to apuni eta sentence ot likhibo lagisil mane jitu sentence botoman likhile here the abatement of a thing means puli hetu kati same দুলাইনতে লিখিছে আপুনি সো দুলাইনতে আপুনি আৰু এটা সেন্টেন্স লিখিব লাগিছিল যেটো abatement of a thing বুজায় ফাইন বাকি 3 মার্কসৰ কাৰণে এনাফ বহুত ধুনিয়া আনসাৰ হৈছে এটো আৰু খুব ধুনিয়াকে এক্সপ্লেইন কৰিছে নেক্সট আহি গল কোৱেশ্চন নম্বৰ 6 a here is a police constable who is a government employee okay question number 6 ত আপুনি question টোকে ৰিপিট কৰিছে চাও question to apunak dise hetu question bahut dighol asile question to apunak dise jate apuni question to answer koribo pare aru question to diar pisot ako question to ke apuni likhibo na lage question to kisuman points apuni likhibo lagibo jekini points important but gute question to apuni repeat koribo na lage apuni jeto repeat korise constable government employee hai one early morning carrying in arm e gute situation to apuni likhibo ketia na lage gute adha apunar question to hoy gol dekhun so first of all ekhini apuni remove koribo lagibo ekhini bostu mane hua nai so you need to remove all this then apuni likhise okay next paragraph here first of all being a policeman it's the duty of the policeman to suspect the one whom he have doubt grammatical mistake he is a singular person yet have kenake hol he has doubt grammar akoman digdar ase pohibo lagibo bhalke ar mo pohuam ako he have second mistake ekunai ebilak hoy thake etia bacha hoy ase na lahale ahi jabo 3 number test goise he aru bahut ase 20-30 ta test ase ahi jabo চিন্তা কৰিব নালাগে আৰু ভয় খাব নালাগে done it for the public welfare and এটো শব্দ মই বুজি পোৱা নাই so আখৰ ভাল কৰিব লাগিব of the society so he suspected him as his works and answer towards the policeman questions policeman's question so policeman apostrophe s okay arrested him and left and etu ki শব্দ লিখিছে একো বুজি পোৱা নাই left him also under section 340 okay first of all answer apuni ki bujaise moi buji paisu first of all 349 wrongful restraint keneke hol 349 ya 349 kopa ahile 349 নহয় এটো মিস্টেক নকৰিব দেই আপুনি ইমান ধুনিয়াকে সেকশন মেইনটেইন কৰি ফাৰ্ষ্টৰ পৰা বহিখনৰ প্ৰথম আনসাৰ প্ৰথমৰ পৰা আপুনি সেকশন মেইনটেইন কৰিছে ইমান মেইনটেইন কৰাৰ পিছত এই অকনমান ভুলটো একদমই নকৰিব কেয়াৰফুল 339 ঠিক আছে এগেইন আপুনি 340 দিছে ওকে ঠিক আছে চ্যাপ্টাৰ 16 অফ আইপিসি মজা ওকে সো ইয়াত A has committed no offense actually তেওঁ কোনো অফেন্স কৰা নাছিলে গৰিকে যেতিয়া নাই কৰা মইতো আগতে কৈছো আগতে লিখিব হে বস্তুটো আগতে এক্সামিনাৰক ক্লিয়াৰ কৰি দিব যে এটো নাই হোৱা সো আপুনি আনসাৰটো আৰম্ভ কৰিব যে A has committed no offense in the given problem এই প্ৰবলেমটোত A কোনো ধৰণৰ অফেন্স কৰা নাছিলে ফাইন দেন লিখিব A brought Z to the police station under arrest believing him in good faith to be in a
কি হয় পসেশন অফ দ্য ষ্টলেন প্ৰপাৰ্টি বুলি কৈ আপুনি কথাখিনি লিখিব আৰু লাষ্টত আপুনি পেৰাগ্ৰাফটো চেঞ্জ কৰি লিখিব যে ফৰ জাষ্টিফাইং দ্য ভিউ আপুনি নিজৰ ভিউটো জাষ্টিফাই কৰি পেলাই লিখিব যে এ ইজ নট গিল্টি অফ এনি অফেন্স 3 sections 3 sections of IPC must be considered. Those are section 339, 340 and 79. Taragot 339, 340, 79 ki koise likhi dile hol. Okay, ako ebar koisu hehor jitu conclusion hobo enekwa eta conclusion koribo he conclusion to hoise je for justifying the view that A is not guilty of any offense 3 sections of IPC must be considered. Okay, those are section 339, 340 and 79. Fine, hetu bostu apuni yat dibo. Etia next hol question number 7. So okay, so etu jitu apuni answer likhise no etu kintu kheli meli answer he hoise etu properly answer jone first of all apuni question to ke likhi pelale second jikon apuni bornona dise ekhinit eku correct bornona nahoy ekto apunar grammar bhul kane moi buji poa nai jehetu grammar bhul hoy goso buji na pai kotha bila aru second hoise je correctly apuni dorkhai dibo pora nai ki reason ot hoise hetu kane moi apuna okoman kolo aru gute sentence to moi nokolo jodio apunak apunale whatsapp or review jabo apuni he review te ebar poribo he review to apuni gom pabo je apuni tat ki likhibo lagisile tothabitu moi video jiman khini parisu moi koi disu etia next hol question number 7. Okay, question number 7. Yeah, commits murder of M, but he was not any pre-arranged plan. Okay, very good. Pre-arranged den asile e bostu apuni dhuniake eta symbol di dise. So symbol tot gom poa goise je etu uporot jur di pele question to ahise. Athoni je kolu 34 upor jur di question ahise thik tenake etwe. So here K and L have not committed murder. But yeah, it is so K and L duta manhu no so it have hoise correct but only ke thakile has hobo culpable homicide not amounting to murder because under section 300 apun dhune likhile intention plus iman dhunia answer sok intention plus bodily injury plus knowledge dekhise ne a point to teo khub dhunia ke dorhaise sufficient injury logot teo dise secondly knowledge should be sure okay to dise third teo dise probability and fourth dise ki degree of the offense e gute khini teo likhise last tot teo punishment for murder under section 302 aru eta case law teo R versus Govinda dekhise ne but case law number to kinu dibo lagisile kan R versus Govinda eta important case law hoy well known case law hoy death or life imprisonment or fine etu hoise punishment eti apuni sidhai eneke likhle na hobo noy yar apuni dibo lagibo je punishment buli di at least duta colon apuni dibo lagibo yar likhibo punishment and yar duta colon di pela apuni eneke duta colon dibo then apuni likhibo death or life imprisonment or fine bostu apuni ki likhise heto apuni janabo lagibo lora lorite mane bostu adha khonia hobo na lage dei next ahi gol 34 section at ako ki koise says about common intention tasada apuni bostu dhunike likhile and apuni bostu lasot hamorise therefore they need not be convicted for section 304 as per fact of the case very good answer to khub dhunia hoise answer number 8 and the last answer of this problem solving questions answer number 8 ot apuni dise yat intention to kotha likhise ne nai so yata ki hoy yat first intention to apuni prove koribo lagibo apuni first ot directly section 300 see answer script kon saok directly section 300 apuni gusi goise tar agot apuni intention to prove kora nai jehetu yat intention to bisarise prove kora godike answer to sidhai apuni 300 section jabo noare here apuni likhise accept by provocation given by intentionally kills who is a child okay intentionally kills apuni dise but intention is not yet proved so intention first apuni prove koribo lagibo okay aru kihere prove koribo through the exceptions see then apuni exception dibo lagibo eya exception 1 apuni dhunia ke dise sok exception apuni likhise eya exception hane na hoy okay so first of all yar intention proof koribo second apuni yar exception khini dibo মানে exception khini tetia hadibo jetia intention to prove hoy apuni yar exception to di dise eya ekhini apuni exception dise thike ase but intention to apuni prove nokoile sidha section 300 to apuni di dile intention to proof koribo laibo intention kene koi proof koribo whatsapp or apunale already message goise then apuni etu likhibo likhar pisot yes ekhit aru eta kotha dei
এটো ভুল আপুনি আগতেও কৰিছে এই মাত্ৰ আৰ ভাৰ্সেস গোবিন্দা পাই গলো নানাৱতী কেছ everyone knows নানাৱতী কেছৰ ওপৰত মই এক্সট্ৰা কো এটা নলেজও দিছিলো যে ৰস্তম সিনেমাখন ইয়াৰ অজয় দেৱ হেৰিৰ অক্ষয় কুমাৰৰ দিছিলো ন সো নানাৱতী কেছৰ কেছ লৰ নাম্বাৰটো কিয় লিখা নাই আৰু আপুনি যেটো লিখিছে আৰ মই জুম কৰি দেখুৱাম ঠিক আছে জুম কৰোতে আপুনি কি লিখিছে আপুনি নিজে ক'ব এইটো R K N নে K M আপোনাৰ যেটো আখৰ ইয়াত গম পাইছো যে এটো K N নে M মই ধৰিব পৰা নাই এইটো K N লিখিছে আপুনি but it is K M I know আপুনি M লিখিছে আপুনি এটো ভুল নকৰে মোৰ হেখিনি বিশ্বাস আছে কিন্তু আপোনাৰ হ্যান্ডৰাইটিং খৰখেদাৰ কুবত মানে পিছলি গল হ'ব একো নাই বুৰ সব ঠিক হ'ব এতিয়া মই কৈ দিছো নহয় এতিয়া আপোনাৰ এটো মনত থাকিব যে বায়ে বহুত বাৰ কৈছে মোক হ্যান্ডৰাইটিংৰ কথা যে খৰকে লিখোতে এনেকুৱা হয় গদিকে এবাৰ পৰা খৰকে লিখিম কিন্তু হ্যান্ডৰাইটিংটো মেইনটেইন কৰিম লাহে লাহে হ'ব সব বস্তু লাহে লাহে এদিনত আপুনি ফাৰ্স্ট যেতিয়া আপুনি টেষ্ট দিছিল আপোনাৰ মনত আছে নে ফাৰ্স্ট টেষ্ট দিওঁতে আপোনাৰ হাত বিষাইছে মোক ৰাতিলে আপুনি ফোন কৰিছে মোৰ বহুত হাত বিষ তাৰ দুদিনলৈকে আপোনাৰ হাত বিষ হৈ আছে ফাৰ্স্ট টেষ্টটো তেনেকে দিলে মোৰো বেয়া লাগিলে বাৰ ছোৱালীজনী এটো হৈছে বা লৰাটো এটো হৈছে কিন্তু লাহে লাহে বস্তুটো চেঞ্জ হ'ল এতিয়া আপোনাৰ হাত বিষ গল এতিয়া হ্যান্ডৰাইটিংৰ অকমান প্ৰবলেমটো আছে হেতু লাহে লাহে গুচি যাব সব বস্তু সৰু সৰু সৰুকে আমি শেষ কৰিব লাগিব সেই কাৰণটো মই ইমান টেষ্ট লওঁ Okay, so K M নানাৱতী হ'ব লাগিছিল আপুনি লিখিলে K N নানাৱতী এটোতে অকমান কাটটা খাব বাৰু একো নাই K Okay, so এই কেছটো বিশেষ কয় এটা এটা ওয়েল নন কেছ হয় এটো কেছ আমি সকলোৱে জানো আমি সকলোৱে পঢ়িছো এটো কেছৰ ওপৰত সিনেমা এখন দুখন নহয় তিনি চাৰিখন ৰিসেন্টলি এখন আজিকালটো সবে OTT এবিলাক চাই ন সো এখন ওয়েব সিরিজও আছে দা ভার্ডিক্ট বুলি 2019 ত স্টার্ট হৈছিল সো হেখন ওয়েব সিরিজটো ইভেন এটো কেস দেখুৱাইছে কিন্তু সম্পূৰ্ণ নহয় কোনো এখন সিনেমা বা ওয়েব সিরিজত এই কেসটো সম্পূৰ্ণভাৱে নেদেখুৱায় অকমান চেঞ্জ এটা কৰি দিয়ে বাট দেখুৱাইছে যিখিনি দেখুৱাব লাগে ফ্যাক্টছবোৰ দেখুৱাইছে সো ৰাষ্ট্ৰমখনহে খালি অলপ কিবাহে কৰি লাগে আৰু এন্ডিংটো খুব বেয়া হ'ল কেছৰ মতে এন্ডিং নহয় বাৰু সো এইখিনি বস্তু আপোনালোকে মনত ৰাখিব যে কে এম নানাৱতী কোন আছিল তেওঁ এজন নেভি কমান্ডাৰ আছিল ওকে বস্তুটো মনত ৰাখিলে অটোমেটিক্যালি সনটো মনত আহে তেওঁ কোন আছিল কে এম নানাৱতী এজন নেভি কমান্ডাৰ আছিল তেওঁ কাক মাৰিছিল মাৰ্ডাৰ অফ প্ৰেম আহুজা কোন আছিল প্ৰেম মানে প্ৰেম কৰা মানে তেওঁ ওয়াইফৰ লগতে প্ৰেম কৰি আছিল সো ওয়াইফৰ লাভাৰ আছিল গদিকে তেওঁ মাৰিছিল কাৰণে কে এম নানাৱতীৰ কেছটো চলিলে ভাৰ্সেস ষ্টেট অফ মহাৰাষ্ট্ৰ এতিয়া এটা কথা কম কে এম নানাৱতী কেছ নহয় যেতিয়া এটা ইম্পৰ্টেন্ট কেছ লয় হয় না আঠনি জনকে আৰ ভাৰ্সেস গোবিন্দা লিখিছে তেনেকে কে এম নানাৱতী ভাৰ্সেস ষ্টেট অফ মহাৰাষ্ট্ৰ লিখিব লাগিব কমপ্লিট এবিলাক well known case hoy so likhibo lagibo thik ase eto 1959 or case hoy bahut purana case hoy so 59 or case okay tar 4-5 বছৰ পিছত এখন সিনেমা ওলালে 1963 ye rishte hai pyar ke then 1963 পিছত 1973 আকৌ এখন সিনেমা ওলালে আৰু হেখন আছে আচানক then 2019 ত আকৌ এখন সিনেমা ওলালে 2019 নহয় 16 নে 15 কিবা এটা 16 I think 16 ত আকৌ এখন সিনেমা ওলালে ৰস্তম অক্ষয় কুমাৰৰ তাৰপিছত 2019 ত আকৌ এখন ওয়েব সিরিজ ওলালে দ্য ভাৰ্ডিক্ট সো সেম কেছটো লৈ বাৰেপতি আমাৰ সিনেমা আৰু ওয়েব সিরিজ বনি আছে সো এই কেছটো গুটেখিনি এতিয়া মই কলো কাক মাৰিছিলে কি কথা কলো আৰু কেছটো কোন চনৰ হয় 1963 ত সিনেমা ফাৰ্স্ট ওলাইছে গদিকে 1959 চনৰ হয় মনত থাকিবনে এবাৰ পৰা এটো খেলিমেল নকৰিব দে কে এম নানাৱতী ভাৰ্সেস ষ্টেট অফ মহাৰাষ্ট্ৰ 1959 সিনেমা ওলাইছে 1963 ফাৰ্স্ট সিনেমাখন ফাইন সিনেমা বুলি গলে সকে মনত থাকিব নেকি হে কাৰণে এনেকে কৈছো নেক্সট আহিলে হাউস ব্ৰেকিংৰ ওকে ইয়াতে আমাৰ শেষ হৈছে কোৱেশ্চনস যিখিনি আমাৰ সিচুৱেশন বেসড কোৱেশ্চন আছিল প্ৰবলেম সলভিং আছিল এতিয়া আহি গল মেইন কোৱেশ্চন সো মেইন কোৱেশ্চন মই প্ৰথম তিনটা মই পঢ়ি পেলাই আপোনালোকক বাৰু দিম তাৰপিছতে ভিডিওটো সামৰিম নহলে ভিডিওটো বহুত দীঘল হৈ যাব প্ৰথম কোৱেশ্চনটো আছিল হাউস ব্ৰেকিংৰ ওপৰত হা আচ্ছা হাউস ব্ৰেকিং ওৰ ওপৰত কোৱেশ্চন আৰু সেকশন লিখিছে 442
দুটা সেকশন ভুল হৈছে আজি আগৰ এটো কেতিয়াও নহয় আপোনাৰ সেকশন 442 কেনেকে হল হাউস ব্ৰেকিং 442 তো হাউস ট্ৰেসপাছে আছিলে কি হ'ব পাৰে সেকশন 445 সো সেকশন 445 এটো ঠিক কৰি লব লাগিব দেই আপুনি আপোনাৰ কপিখন মেলক ঠিক কৰি লওক দেন আপুনি আন্ডাৰ সেকশন 448 ৰ কথা অলপমান লিখিলে ঠিকই আছে ওকে 1000 rupees নহয় rupees 1000 rupees তো আগত দিয়ে essentials খিনি লিখিছে through the passage কোনে বনায় made by passage by himself নহয় okay if one cuts or goes through the passage by himself নহয় through the passage made by himself নিজে বনোৱা made by himself ঠিক আছে এটো made শব্দ থাকি গৈছে made বাকি 1 2 3 okay তিনটা লিখিছে 3 নম্বৰ লৈকে ছটা আছিল নহয় তিনটা কিয় লিখিলে সো এটো ছটাই লিখিব লাগিব 5 মাৰ্কছৰ আনসাৰ হয় গতিকে ছটা লিখিবই লাগিব হাউস ট্ৰেসপাস বাই নাইট ইমান কোনে নেকি আনসাৰটো এটা কোৱেশ্চন 5 মাৰ্কছৰ কোৱেশ্চন হয় আনসাৰটো খুব ছুটি হৈছে চাব চাওক তিনি লাইন গল দু লাইনৰ পিছতে অকল এটা পেজত সম্পূৰ্ণ যোৱা নাই আপোনাৰ মানে গোটেই আনসাৰটো 5 মাৰ্কছৰ এটা আনসাৰ আপুনি এটা পেজত লিখিলে কমপ্লিট এটা পেজ এই দু লাইন যদি মই তললে লৈ আহো না এটা পেজে হ'ব ফাৰ্স্ট অফ অল শুনিব ভালকৈ মই তিনি চাইটা কোৱেশ্চন পঢ়ি দিম বাৰু ফাৰ্স্ট অফ অল হৈছে হাউস ব্ৰেকিংত আপোনাক খুদিছিলে ফাৰ্স্টত হাউস ব্ৰেকিং কি হয় তাৰপিছতে আৰু এটা কোৱেশ্চন আপোনাক লগতে লগাই পেলাই দিছিলে এতিয়া কথাটো দিছিলে মানে দিছিলু মই সো এতিয়া কথাটো হল হাউস ট্ৰেসপাছত হাউস ব্ৰেকিংত আপুনি হাউস ব্ৰেকিংৰ সেকশনটো দি হাউস ব্ৰেকিংৰ গুটে বস্তু দেখিলে যে ই বস্তুটো কি হয় কেনেকুৱা হয় তাৰপিছতে আপুনি যে তাত এক্সেপশন এসেনশিয়াল খুজিছিলে তো আপুনি এসেনশিয়াল তাত যি ছটা আছিলে সেই ছটা আপুনি এসেনশিয়াল আপুনি দিলে এসেনশিয়াল দিয়াৰ পিছত আপোনাক খুদিছে হাউস ব্ৰেকিং বাই নাইট কি হয় এতিয়া হাউস ট্ৰেসপাস বাই নাইট আপোনাক কোৱেশ্চনটো দিছিলে হাউস ব্ৰেকিং বাই নাইট আপুনি ট্ৰেসপাস কিয় লিখিলে যেটো দিব হেতুহে ওয়ার্ড ইউজ কৰিব সো এটো যেহেতু হেডলাইন গতিকে কি খুদিছে কোৱেশ্চনটো হেতু পৰে আপুনি বেস কৰি তা মানে ইয়াত এনেকুৱা হল এসপাইৰেন্ট জনৰ হবলগা জাজ জনৰ ব্ৰেইনটো ডাবল ৰোল হৈ আছে এক কোৱেশ্চন চাইছে কিবা লিখিছে কিবা হেতু কেতিয়াও নকৰিব হেতু এটা নেগেটিভ ইম্প্যাক্ট হয় যাৰ কাৰণে আমাৰ কোৱেশ্চনৰ আনসাৰ মার্কস কমিব পাৰে সো হাউস ব্ৰেকিং লিখিছে কোৱেশ্চন পেপাৰ হাউস ব্ৰেকিং লিখক ওকে দেন আহি গল হুএভাৰ আখৰ একদম ধৰিব পৰা নাই মই এটো হাউস ব্ৰেকিং আফটাৰ সানসেট এন্ড বিফোৰ সানৰাইজ গুড okay is said to be yeah so এটা ঠিকই আছে হাউস ট্ৰেসপাস হাউস ব্ৰেকিং বাই নাইট এটা কথাটো হল হাউস ব্ৰেকিং বাই নাইট আপোনাক খুদিছে কি হয় হাউস ব্ৰেকিং বাই নাইট কি হয় আপুনি লৰ আনসাৰ লিখা নাই আপুনি লিখিছে এজন জাজ হবলে আনসাৰ গতিকে আনসাৰটো এনেকে নিলিখে আনসাৰ লিখিব লাগিব যে সেকশন 446 যে সেকশন 446 ৰ মতে হাউস ব্ৰেকিং বাই নাইট এটো হয় আৰু ইয়াৰ পানিশমেন্ট দিয়া আছে সেকশন 456 ত এনেকে প্ৰথম লিখিব লাগিব গতিকে আপুনি সিধাই যেটো লিখি দিলে হেতু আপুনি তাৰ আগত তা মানে সেকশনটো লিখিব লাগিছিলে আৰু পিছৰ সেন্টেন্সটো আপুনি তাৰ পানিশমেন্ট লিখিব লাগিছিল যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে শিওৰ থাকিব আপুনি জাজ বনিছে পানিশমেন্ট জানিবই লাগিব গতিকে সেকশন প্লাস পানিশমেন্ট ওকে then আপুনি লিখিব লাগিব যে পানিশমেন্ট কি আছিল আপ টু 3 years of imprisonment and fine হল হেতু ইয়াৰ পানিশমেন্ট লিখিলে লিখাৰ পিছত আপুনি এটা এক্সাম্পল ধুনিয়াকে ইয়াত নিজেই বনাই দিছে বাৰু বাট এক্সাম্পলটো ঠিকই আছে সো এটো কাৰেক্ট এতিয়া নেক্সট আমি আহি গলো নেক্সট এটো কোৱেশ্চনত আছিল আপোনালোকৰ বহুত কেইটা ডিফাৰেন্সৰ কথাৰ কাৰণে আপোনাক মই ডাইৰেক্টলি হেদিনাখন ফোন কৰিছো যে ডিফাৰেন্সটো এনেকে লিখিব তেনেকে লিখিব হেতু কৈছোৱে বাট ষ্টিল আজিও এটা সৰু বস্তু ৰং হৈছে ডিফাৰেন্সত আপুনি যেটো মানে ৰেগুলাৰিটি হেতু বস্তু আপুনি আজিও মেইনটেইন কৰা নাই আৰু হেতু কাৰণে মই খুব দুখ পাইছো যে আপুনি এটো থাৰ্ড টাইম কৰিছে ফাৰ্স্ট টাইমও কৰিছিল সেকেন্ড টাইমও কৰিছিল থাৰ্ড টাইমও আজি কৰিছে এটো আপুনি শুধৰাব লাগিব আৰু ৰেগুলাৰিটি বিষয়ে মই আপোনাৰ লগত কথা পাতিম আজি ৰাতিলৈ ৰাতিটো হলে বাৰু ফোন কৰিম মই এতিয়া থেফট criminal
ক্ৰিমিনেল মিছএপ্ৰপ্ৰিয়েশ্যন এনেকৈ ডিফাৰেঞ্চ লিখিছে এইটো একদমেই নাই হোৱা মই আপোনাক কম theft and extortion আপুনি লিখিছে এইটো লগভগ ঠিক ঠাক টাইপে আৰু rape and adultery তাৰ পিছতে assault and criminal force ইয়াতে আকৌ আপুনি বহুত জায়গা এৰিছে যেনে আপুনি যেন 6 নম্বৰটো লিখিব লগা আছিল নিলিখিলে আৰু থৈ দিছিলে কিন্তু লিখিম বুলি এইটো বস্তু ইয়াত হৈছে দেই এনেকুৱা নকৰিব আৰু এপিনে লাইনডাল টানিও থৈ দিছে ইয়া এই লাইনডাল দেখুন টানিও থৈ দিছে গতিকে এইটো নকৰিব নম্বৰ ই assault and criminal force হেতু আপুনি লিখিছে আকৌ সেকশন কিয় সেকশন মেনশন কৰিব লাগে এইটো section mention কৰিলে ইয়াৰ ডেফিনেশন লগালগ লিখি দিব খুদা সেকশন দি ডিফাৰেন্স কৰিব নোৱাৰে ডিফাৰেন্স বিটুইন you and me বুলি ক'লে আমাৰ খুদা লোকেশনটোক লৈ বা জন্মৰ ইয়াৰটো লৈ পেলাই নহব তাত আমি লিখি দিব লাগিব কিবাটা সো ইয়াত সেকশনটো যদি লিখিছে লগালগ তাৰ ডেফিনেশন লিখি দিয়ক যে আন্ডাৰ সেকশন ইয়াৰ ডেফিনেশন এনেকুৱা আন্ডাৰ সেকশন ইয়াৰ ডেফিনেশন তেনেকুৱা কিন্তু সেকশন লিখি এটো সেকশন 351 ত আছে এটো সেকশন 350 ত আছে হেতু ডিফাৰেন্স নহয় হেতু a little bit ডিফাৰেন্স ইয়াত নহব এটো নহব দেই এটো মই কাটি দিম দেন হিয়া হল এতিয়া question number 3 sexual intercourse of এটা question asile by the husband with his own wife during separation of এটা question asile he question টা আপুনি ধুনিয়াকে লিখিছে sexual intercourse by a person in authority which does not amount to rape হেতু আপুনি ভালকৈ লিখিছে দুটা question মিলাই মই একটা question কৰিছিলো section 375 আপুনি মেনশন কৰিলে but এটো actually ইয়াত না খাটে এতিয়া আনসাৰটো হৈছে যে মই আপোনাক যে কলো ভালকে লিখিছে নিজেও চাও আনসাৰটো মই এটু কাৰণে ভালকে লিখিছে বুলি কলো কাৰণ আপুনি আনসাৰটো খুব ধুনিয়াকে এই এখন চাৰ্টে এই এখন ফ্লো চাৰ্টে আপুনি বুজুৱাই দিলে মোক কিন্তু কথাটো হৈছে যে আনসাৰটো আৰু অলপমান ভৰাব লাগিছিল এতিয়া চাও আপুনি ইয়াতে এটা কেছ তো দিছে গুড আপুনি ইয়াতে ইমপ্ৰিজনমেন্ট দিছে কিমান ইয়াৰ্ছৰ কি কথা কিন্তু এনেকে নিলিখে হেতু ধুনিয়াকে আপুনি punishment বুলি লিখিব লাগিব 376 বি টো আপুনি এনেকে দিছে হেতু বস্তু নাই হোৱা নহয় এতিয়া আপোনাৰ ইয়াত কথা হল কোৱেশ্চন টো আপুনি ভালকে পঢ়িব যেটো কোৱেশ্চন আছিল ফাৰ্স্ট অফ অল 375 ৰ আনসাৰ লিখিবই না লাগে 375 ইয়াত মেনশন কৰিবই না লাগে ইয়াত ডাইৰেক্টলি 376 বি 376 সি এই দুটা বস্তু হে ইয়াত দিব লাগিব আৰু 376 সি আপুনি এক্সপ্লেইন কৰিব লাগিব তাৰ যেটো explanation asile hekhini apuni yate dibo lagibo heituye hoise answer bhalko answer aru question number 3 jitu hoy etu apunar actually mane bostutu khub khelimeli hol dhunia akol eta process ore je apuni jitu sexual intercourse hoy apuni etu bujai dise muk ekhon flow chart di but apuni answer to kinu correctly nai kora 376 b 376 c even 376 c re question aru apuni 376 to kotu eta mention nai kora so hetu bostu beya hol he karone apuni question number 3 to muk ebar likhi pala ako dibo December 31 ot apunar etu homework thakibo 13 and 31 so no sorry January 1 December no long moi kan December moi na thagim so January 1st 2nd 3rd ei tin dinor bhitor apuni muk etu homework hisabe dibo question number 3 to likhi pelai aru yar pisot etia start hobo law of thoughts or question gotike e law of thoughts humai gol law of thoughts or question apuni MCQ korile moi check korim aru review to moi YouTube ote hok ba আপোনাক WhatsApp-তে হক মই ভালকৈ হেখিনি ইনিও দিওৱে আপোনাক WhatsApp-ৰ আগৰ পৰা এবাৰ প্ৰথম ৰিভিউ এনেকৈ YouTube-ত এৰিছো সো আপুনি চাব আৰু শুনিব বস্তুটো যেনেকৈ মই দিও আৰু তেনেকৈ লিখিবলৈ চেষ্টা কৰিব লাইভ এখন আনসাৰ স্ক্ৰিপ্ট আপোনালোকৰ আগত চেক কৰি দেখুৱালো তাৰ গুটে ৰিভিউটো মই ভালকৈ দিলো আৰু কোড কি কৰিব লাগে না লাগে ভাল বেয়া গুটেখিনি কলো এখিনি চাই আপোনালোকে আজি ভিডিওটো কেনে পালে হেতু জনাব আপোনালোকে নিজে কি শিকিলে হেতু কব আৰু আপোনালোকৰ চাই এতিয়া লাগিছেনে যে ময়ো পাৰিম বা ময়ো এনেকৈ আনসাৰ লিখিব পাৰিমগে জিতু আনসাৰ লিখিবলৈ আপোনালোকে এতিয়া ভয় খাই আছে যে নপঢ়িলো নোৱাৰিছো আৰু পঢ়িব লাগিব তেখেতৰো একেই আছিল তেখেতে যেতিয়া ফাৰ্স্ট তেওঁ টেষ্ট দিছিলে তেতিয়াও তেওঁ একেই আছিল সেম আছিল ভয় খাইছিল নোৱাৰিব আৰু পঢ়িব লাগিব বুলি ভাবিছিল কিন্তু লাহে লাহে বস্তু এটোটো 3 নম্বৰ টেষ্ট হে এতিয়াও আৰু there is a long way to go এতিয়াও আছে আৰু 20-25 টা টেষ্ট আছে অহা বছৰ গতিকে তেওঁ যেতিয়া ফাৰ্স্ট তেওঁ আছিল সেম ৰডতে আছিল একটা ৰাস্তাতে আছিল বাট এতিয়া অকন বছৰটো ব্ৰাশ হৈছে এনেকৈ ব্ৰাশ হৈ গৈ থাকিব আৰু অনলাইন গাইডেন্স প্ৰগ্ৰামত এনেকৈ ধৰণৰ বস্তুৱে দিয়া হয় এনেকৈ টেষ্ট পতা হয় এনেকৈ শিকোৱা হয় আৰু লয়ালিটি মেইনটেইন কৰা হয় আজিৰ ভিডিওটোৰ পৰা যদি কিবা শিকিছে ভিডিওটোত এটা লাইক দিব আৰু কাৰোবাৰ লগত যি ধৰক জুডিশিয়াল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰি আছে তেওঁৰ লগত শেয়াৰ কৰিবলৈ একদম নাপাহৰিব আজিলৈ আহো কাইলে ক্লাছত আকৌ লগ পাই আছো নমস্কাৰ